সো গাইজ এফালে হৈছে পৰ্ক বেম্বু চুপ দেখিছেনে বইল ৰেচিপি বহুত ভাল লাগিছে আৰু এইফালে পৰ্ক কাৰী ধুনীয়া আৰু এইফালে পৰ্ক ড্ৰাই এফালে ধুনীয়াকৈ হৰ এক পিচ কি ধুনীয়া মাংস এপিচ পাইছোঁ তো সেইকাৰণে মাংস পিচ প্ৰথমতে খাওঁ ৱাও সো নমস্কাৰ বন্ধুসকল পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা আজি আকৌ বিন্দাছ এটা ফুড ব্লগত তো আজি আছোঁ গুৱাহাটীত আৰু ইয়াত আহিছোঁ এখন ৰেষ্টুৰেণ্ট T5 বুলি কয় ৰেষ্টুৰেণ্টখনত ইয়াত গাইজ কি ধুনীয়া ধুনীয়া খাদ্য আছে যেনেকৈ হ'ল গাহৰি মাংসৰ বইল আছে গাহৰি কাৰী আছে গাহৰি আকৌ ড্ৰাই ফ্ৰাই আছে মানে বিভিন্ন ৰকমৰ আপোনাৰ গাহৰি ডিছবিলাক খাব পাৰিব লগতে ছাগলী মাংস আছে হাঁহ মাংস আছে থলুৱা খাদ্যবিলাকতো আছেই তো গাইজ ইয়াত ধুনীয়াকৈ আজি খাম আৰু আপোনালোকক দেখুৱাম আৰু এতিয়া ধুনীয়াকৈ মই আপোনাৰ লোকেশ্যনটোৰ কথা কৈ দিছোঁ আৰু ইয়াত গাইজ আৰু এটা কথা কওঁ ইয়াত খুব কম দামতে আপোনালোকে ধুনীয়াকৈ পেট ভৰাই গাইজ খাব পাৰিব তো ব'লক তেতিয়া ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ সো গাইজ এতিয়া ধুনীয়াকৈ আপোনাৰ লোকেশ্যনটোৰ কথা কৈ দিছোঁ এইডোখৰ জেগাডোখৰ হৈছে গুৱাহাটী ক্লাব আৰি স্পট বুলি কয় আৰু ওচৰতে আছে আপোনালোকে বেংক অফ বৰোদা আৰু এইফালে আছে কৃষকৰ বজাৰ ধুনীয়াকৈ আহিলে আপোনালোকে ধুনীয়াকৈ ভিতৰত সোমাই গৈ খাব পাৰিব কিন্তু আপোনালোকে ইয়াত আহিলে দুখন ৰেষ্টুৰেণ্ট পাব এখন হৈছে চেফ্ৰন আৰু এখন হৈছে T5 কিন্তু চেফ্ৰনখন নহয় আপোনালোকে T5 আহিব আৰু ধুনীয়াকৈ ইয়াত ট্ৰেডিশ্যনেল যোনটো খাদ্যবিলাক ধুনীয়াকৈ খাব পাব আপোনালোকে ধুনীয়াকৈ আহিলে মানে ফোন নম্বৰ দিয়া আছে 8134975122 ঠিক আছে আৰু ইয়াৰ প্ৰাইচবিলাক ধুনীয়াকৈ দিয়া আছে পৰ্ক উইথ বেম্বো শ্বুট 80 পৰ্ক কাৰী 80 পৰ্ক ড্ৰাই ফ্ৰাই 80 আৰু হাঁহৰ ইয়াৰ প্ৰাইচবিলাক দিয়া আছে ড্ৰাই ফ্ৰাই 170 ডাৰ্ক কাৰী 190 মটন কাৰী 170 মানে এনেকুৱা গোটেই প্ৰাইচবিলাক দিয়া আছে আপোনালোকে ধুনীয়াকৈ ইয়াত চাই ল'ব পাৰিব ঠিক আছে আৰু ৰাইচ থালি মাত্ৰ 70 টকা এতিয়া ধুনীয়াকৈ গাইজ ভিতৰত যাওঁ আৰু ইয়াৰ খাদ্যবিলাক খাওঁগৈ গাইজ ৰেষ্টুৰেণ্টখন হৈছে এইখন T5 এতিয়া ধুনীয়াকৈ ভিতৰত সোমাই যাওঁ আৰু গাইজ এটা কথা কওঁ ইয়াৰ আপোনাৰ ইণ্টেৰিয়ৰটো বহুত ধুনীয়া হয় তেখেতকে কি ধুনীয়া ধাৰি দি বনাইছে বাঁহ আছে ভাল লাগিছে আৰু ধুনীয়াকৈ আপোনাৰ ফেমিলি লৈ আহিলে ধুনীয়াকৈ ইয়াত খাব পাৰিব স্পেচ ধুনীয়া আছে চাৰিখন চেয়াৰ আছে টেবুল আছে কেইবাখনো আছে ধুনীয়াকৈ ইয়াত খাব পাৰিব চ' গাইজ এতিয়া মই এই ৰেষ্টুৰেণ্টখনৰ ওনাৰ লগত চিনাকি কৰাই দিম আপোনালোকে গম পায় মই যোনখন ৰেষ্টুৰেণ্ট যাওঁ হোটেলত যাওঁ মই ওনাৰ লগত কথা পাতোঁ তো এইফালে আছে দাদা ওনাৰজন তো দাদা নমস্কাৰ নমস্কাৰ কেনেকুৱা খবৰ খাতি আছোঁ ভাল তোমাৰ এই আছোঁ আৰু দেই দাদা আপোনাৰ গুড নেমটো পাৰিলে জনাব সন্দীপ গগৈ অ'কে বঢ়িয়া তো দাদা আপোনাৰ ৰেষ্টুৰেণ্টখনৰ বিষয়ে অলপ কওক ৰেষ্টুৰেণ্টখন এইখন T5 মোৰ যোৱা বছৰ 15 এপ্ৰিল 2022 মানে আৰম্ভণি কৰিছিলোঁ হয় এতিয়ালৈকে ধুনীয়া হেৰি হৈ আছে বঢ়িয়া বছৰে হ'ব হ'ল ধৰাচোন অ'কে একদম ধুনীয়াকৈ হেৰি চলি আছে মজা মানুহ ভাল কাষ্টমাৰ ৰেছপন্সো পাইছোঁ হয় তাৰপিছতে আৰু বাকী মানুহে খাই মেলি ভাল পাইছে চবেই ভাল ফিডবেকেই কৈছে মেলি যোৱাৰ পিছত ভাল হৈছে হেৰি হৈছে আৰু যিমান পাৰোঁ আৰু ইয়াতকৈও আৰু ভাল কৰিবলৈ চেষ্টা কৰি আছোঁ বঢ়িয়া যিমান পাৰোঁ আৰু উঠাবলৈ আৰু হেৰি কৰিম নতুন ধুনীয়া ধুনীয়া খানা ইন'ভেটিভ খানা আৰু আৰম্ভ কৰিম লাহেকৈ হয় এই প্ৰচেষ্টাত আছোঁ বঢ়িয়া তাৰপিছতে সেয়া আৰু তেনেকৈ হেৰি চলি আছে আৰু এই বঢ়িয়া পাৰিলে আপুনি লোকেশ্যনটো এবাৰ কথা কৈ দিয়ক লোকেশ্যনটো এইটো আচলতে গুৱাহাটী ক্লাবৰ আৰি স্পটত আছে হয় আৰি স্পট গুৱাহাটী ক্লাব অ'কে তোমাৰ কম্পাউণ্ডটো হৈছে কৃষকৰ বজাৰ বুলি কম্পাউণ্ড এটা আছে কৃষকৰ বজাৰতে ইয়াতে মোৰ এখন আছে T5 ইয়াতে আচলতে দুখন আছে সন্মুখত এখন আছে সেইখনৰ নামটো জি চেফ্ৰন সেইখন নহয় পিছফালে যিখন আছে T5 সেইখন মোৰ হয় চ' গুৱাহাটী ক্লাব আৰি স্পট লগতে তোমাৰ কম্পাউণ্ডটোৰ কাষতে নিউ আৰ্ট প্লেয়াৰ্ছ বুলি এটা ডাঙৰ ক্লাব আছে কালচাৰেল ক্লাব সেই ক্লাবটোতে বেংক অফ বৰোদাটো আছে তাৰ লগতে যিটো মানে হেৰি কম্পাউণ্ড কৃষকৰ বজাৰ তাতে মোৰ এখন আছে অ'কে বঢ়িয়া চ' গাইজ এইফালে দেখিছেনে মানুহ সমাগম চক পূৰা ভৰ্তি হৈ আছে ঠিক দুটা পাইছে ছিট নাই দেখিছেনে পূৰা জেগা স্পেচফুল আৰু গাইজ অনলি আমাৰ কাৰণে সেইফালে টেবুল আছে চেয়াৰ আছে তাতে আমি খাম আৰু এইফালেতো হাউচফুল তো ধুনীয়াকৈ ফেমিলি লৈ আহিছে কিছুমানে অফিচৰ ষ্টাফ আহিছে খাবলৈ ভাল লাগিছে এতিয়া ধুনীয়াকৈ আমি খাম চ' গাইজ এইফালে আমাৰ ধুনীয়াকৈ গাইজ খানা ৰেডি হৈ গ'ল দেখিয়ে ইমান ভাল লাগিছে এতিয়া মই আপোনালোকক ইয়াত ক'ম ইয়াত কি আছে এইফালে গাইজ দেখিছেনে 70 টকীয়া থালিখন পূৰা পেট ভৰাই আপোনালোকে খাব পাৰিব এতিয়া এইফালে আছে দাইল এইফালে আছে ৰঙালাও আৰু মটৰ আছে আলু আছে ভাজি এবিধ বনাইছে ভাল লাগিছে আৰু এইফালে আছে মাছৰ কণী দি বনাইছে পকৰা টাইপৰ ভাল লাগিছে এইফালে বন্ধাকবি ভাজি আৰু এইফালে আছে খাৰ দেখিছেনে ভাল লাগিছে আৰু এইফালে চাটনি এবিধ আছে আৰু এইফালে মাছৰ চাটনি এটা বনাইছে ভাল লাগিছে আৰু এইফালে আছে আলু পিটিকা এইফালে আছে চালাড আৰু এইফালে আছে বেঙেনা ফ্ৰাই মজা লাগিছে আৰু এতিয়া এইফালে হৈছে চিকেন ড্ৰাই ফ্ৰাই চ' গাইজ এইফালে হৈছে পৰ্ক বেম্বু চুপ দেখিছেনে বইল ৰেচিপি বহুত ভাল লাগিছে আৰু এইফালে পৰ্ক কাৰী ধুনীয়া আৰু এইফালে পৰ্ক ড্ৰাই ফ্ৰাই আৰু এইফালে আছে চিকেন কাৰী গাইজ সঁচাকৈ ভাল লাগিছে ইমান ধুনীয়া থালিখন এতিয়া ধুনীয়াকৈ খাম আৰু আপোনালোকৰ ৰিভিউটো ক'ম এইফালে আমাৰ ধুনীয়াকৈ গাইজ খানা ৰেডি হৈ গ'ল দেখিছেনে কি ধুনীয়া লাগিছে আৰু এতিয়া ধুনীয়াকৈ গাইজ খাম আৰু এইফালে প্ৰথম পাপৰ দেখিছেনে পাপৰ এইফালে তেখেতসকলে
প্ৰেজেণ্টেশ্যনটো বহুত ধুনীয়া কৰিছে, ভাল লাগিছে। আৰু এখন বাইদেউ চবেন তো এইফালে এটা ধুনীয়াকৈ ভাত আছে দেখিছে। প্ৰথম মই ষ্টাৰ্ট দিওঁ এই দাইলৰ পৰা। এইফালে দেখিছে দাইল সানি লৈছোঁ দাইলখন। এইফালে বিৰাট ধুনীয়া হৈছে দাইলখিনি, সুন্দৰ একদম থলুৱা। চ' গাইছ এতিয়া খাব লৈছে এইফালে গাহৰি কাৰী। গাইছ দেখিছেনে এইফালে ধুনীয়া গাহৰি কাৰী। ইয়াৰ ধুনীয়াকৈ এক পিচ লৈ লৈছোঁ। এইফালে ধুনীয়াকৈ গাহৰি এক পিচ। গাহৰি পিচটো বিৰাট ধুনীয়া আৰু লগতে জোলখন বিৰাট ধুনীয়া হৈছে। এতিয়া বিশেষকৈ ধুনীয়াকৈ গ্ৰেভি অকণ লৈ ল'ম ইয়াতে। ৱাও, গাহৰি পিচ কিন্তু ক্লাছ হৈছে। এতিয়া ধুনীয়াকৈ জোলখন সানি লৈছোঁ। এইফালে সানাত দেখোন ধুনীয়াকৈ এইফালে সানি লৈছোঁ। আৰু এইফালে বিৰাট সুন্দৰ টেষ্ট হৈছে। মানে মুখত দিয়াৰ লগে লগে আপোনাৰ এটা মছলাৰ যোনটো ফ্লেভাৰটো পাই গৈছোঁ। লগতেতো গাহৰি পিচটো ক'বই নালাগে, ওৱান হৈছে, ভাল লাগিছে। আছে ভাজি, ৰঙালাও, ভাত কেৰেলা এনেকুৱা দি দিছে, সুন্দৰ। আৰু এইফালে গাইছ আছে মাছৰ কণী। মাছৰ কণীটো পকৰি বনাইছে, ভাল লাগিছে। ধুনীয়াকৈ পিঁয়াজ চিয়াজ দি দিছে। মাছৰ কণী গাইছ এনেও খাই ভাল লাগে। আৰু ধুনীয়াকৈ জলকীয়াও দি দিছে ইয়াত, ভাল হৈছে, সুন্দৰ। আৰু গাইছ এইফালে আছে বন্ধাকবি ভাজি দেখিছেনে গাইছ, বহুত দি দিছে ইয়াত দেই, ভালে। মাছৰ খাৰ, সুন্দৰ। আৰু এইফালে আছে পুদিনাৰ চাটনি। এইফালে দেখিছেনে গাইছ পুদিনাৰ চাটনি, সুন্দৰ, ইমান জ্বলা নাই, নিয়মীয়া একদম ধুনীয়া। চাটনিটো ভাল হৈছে, থলুৱা হৈছে, ভাল লাগিছে। আৰু এইফালে আছে মাছৰ চাটনি গাইছ, এইফালে দেখিছেনে, এইফালে আছে মাছৰ চাটনি। এই ওৱান হৈছে চাটনিটো, মজা হৈছে। মাছৰ চাটনিটো ভাল হৈছে। আৰু গাইছ এইফালে আলু পিটিকা গোল। আৰু আলু পিটিকাটো সদায় ভাতৰ লগত এনেকৈ সানি খাইহে ভাল লাগে গাইছ। মজা। চ' গাইছ ধুনীয়া হৈছে। চ' গাইছ এতিয়া খাব লৈছোঁ গাহৰি মাংস বইল। বাঁহগাজ দি দিছে, বাঁহগাজ দি বনাইছে গাহৰি মাংস বইল। এইফালে গাহৰি মাংস এক পিচ ধুনীয়াকৈ লৈ দিছোঁ। ৱাও, ধুনীয়া পিচ কিন্তু দেই। আৰু গাহৰি মাংস পিচটো ক'বই নালাগে, চিংগাম টাইপৰ লাগিছে, লিখৰীয়া টাইপৰ, মজা লাগিছে। আৰু এইফালে ধুনীয়াকৈ অলপ লৈ লওঁ জোল অকণ। এইফালে ধুনীয়াকৈ সুন্দৰ, ওৱান হৈছে। চ' গাইছ এতিয়া খাব লৈছোঁ এইফালে গাইছ চিকেন কাৰী। গাইছ দেখিছেনে, প্ৰথমতে আলু পিচ লৈ লওঁ দেই গাইছ, আলু মই ভাল পাওঁ। আৰু এইফালে ধুনীয়াকৈ গ্ৰেভি এপিচ লৈ লওঁ। আৰু লগতে পাই গৈছোঁ কি ধুনীয়া মাংস এপিচ পাইছোঁ। তো সেইকাৰণে মাংস পিচ প্ৰথমতে খাওঁ। ৱাও, সেই ধুনীয়া পিচ, সুন্দৰ। মজা। এতিয়া ধুনীয়াকৈ এই জোলকণ সানি লওঁ দেই গাইছ। জোলকণ কিন্তু বিৰাট ধুনীয়া হ'ব যেন লাগিছে, কাৰণ কেলৈ মাংসৰ টেষ্টটো পাই গৈছে ন, ভাল হৈছে। দুটা চুমা দিছোঁ, ইমানেই টেষ্ট হৈছে, বহুত ধুনীয়া টেষ্ট হৈছে। হালকা চাই জ্বলা আছে আৰু
এনেকৈ মছলা পাতি ইউজ কৰা নাই আৰু লগতে জালুক দি দিছে মজা লাগিছে একদম মানে ঘাম উলিয়াই দিছে গাইছ অলপ হালকা জ্বলা আছে কিন্তু দেই তৰকাৰীখন বিৰাটেই সুন্দৰ হৈছে এক্সিলেণ্ট হৈছে আপোনালোকে আহিলে ট্ৰাই কৰি চাব চিকেন কাৰীটো আৰু বাকীটো আছেই গাহৰি মাংসৰ যোনটো কাৰীটো সেইটোও ভাল হৈছে চ' গাইছ এতিয়া খাব লৈছোঁ এইফালে গাহৰি মাংস ড্ৰাই ফ্ৰাই গাইছ দেখিছেনে আৰু গাহৰি মাংস ড্ৰাই ফ্ৰাই খাই মই সঁচাকৈ বহুত ভাল পাওঁ কিন্তু দেই মানে এটা কথা কৈছোঁ মানে গাহৰি গোটেইখিনি পিচ একদম চিংগামৰ নিচিনা লাগিছে আঠা আঠা লাগিব মানে আমাৰ ডিব্ৰুগড় যোনটো গাহৰি আৰু ইয়াৰ গাহৰি মাজত ডিফাৰেঞ্চ আছে নেকি মানে একদম একদম চিংগামৰ নিচিনা মানে ভাল লাগিছে মানে আৰু পিচটো চাওকচোন আপোনালোকে গাইছ এইফালে দেখিছেনে পিচটো চাওক কি ধুনীয়া নৰ্মেল ড্ৰাই ফ্ৰাই হৈছে মানে ঘৰত যেনেকুৱা বনোৱা হয় বা হোটেলবিলাকত প্ৰায়ভাগ যেনেকুৱা বনোৱা হয় গাহৰি ড্ৰাই ফ্ৰাইটো চেম তেনেকুৱাই হৈছে টেষ্ট বেলেগ নাই কিন্তু ভাল লাগিছে মানে গাহৰি গোটেইকেইটা পিচ ধুনীয়া হৈছে চ' গাইজ এতিয়া খাব লৈছোঁ এইফালে হ'ল চিকেন ড্ৰাই ফ্ৰাই গাইজ দেখিছেনে মানে কি ধুনীয়া পিচ গোটেইকেইটা পিচ গাইজ এনেকুৱাই পাইছোঁ দাণ্ডি থকা মানে ইয়াৰ যোনখিনি খাদ্যখিনি এটা খাই মই বেয়া পোৱা নাই গোটেইখিনি ভাল হৈছে গাহৰি ড্ৰাই ফ্ৰাইটো অলপ ঠিক ঠাক হৈছে বাকী গোটেইখিনি আইটেমছ গাইজ 10ৰ ভিতৰত 10 দিব লাগে দেই এইফালে পিঁয়াজ দি দিছে আৰু ইয়াত কেপচিকাম দি দিছে কেপচিকামৰ টেষ্টটো পাইছোঁ পিঁয়াজ দি দিছে নৰসিংহ দি দিছে মছলা তেনেকৈ দিয়া নাই সুন্দৰ হৈছে মানে সুন্দৰ আমাৰ খানা পিনা খোৱা হৈ গ'ল আৰু ইয়াত গাইজ 70 টকাত ইমান ধুনীয়াকৈ তেখেতসকলে মানে থালিখনত ইমান ধুনীয়াকৈ সজাইছে ধুনীয়াকৈ আপোনালোকে পেট ভৰাই খাব পাৰিব আৰু গাহৰি মাংসটো আপোনালোকৰ দামবিলাক দেখুৱালে বইল ৰেচিপিটো হ'ল আপোনাৰ 80 টকা মানে খুব কম প্ৰাইচত আপোনালোকে ধুনীয়াকৈ খাব পাৰিব মাংসৰ যিকোনো গাহৰি মাংস কাৰী হওক ড্ৰাই ফ্ৰাই হওক বা ব্ৰইলাৰ মাংস কাৰী হওক ব্ৰইলাৰ মাংস ড্ৰাই ফ্ৰাই খুব কম প্ৰাইচত আপোনালোকে ধুনীয়াকৈ পেট ভৰাই খাব পাৰিব চ' গাইজ আমাৰ খানা পিনা খোৱা হৈ গ'ল আৰু সঁচাকৈ গাইজ ইয়াত আহি বহুত ভাল লাগিলে ইমান ধুনীয়াকৈ দাদাই খাদ্যবিলাক প্ৰেজেণ্টেশ্যনবিলাক বহুত ধুনীয়াকৈ কৰিছে আৰু গাহৰি মাংস কাৰীৰ পৰা বইলৰ পৰা চিকেন কাৰীৰ পৰা ড্ৰাই ফ্ৰাই বা বহুত ধুনীয়া বনাইছে আৰু বিশেষকৈ থালিখনতো ক'বই নালাগে ইমান ধুনীয়া হৈছে 70 টকাত ধুনীয়াকৈ আপোনালোকে পেট ভৰাই খাব পাৰিব আৰু এইফালে দাদাক মই ধন্যবাদ দিছোঁ দাদাই যে মোক ইয়াত ভিডিঅ' বনাব দিলে থেংক ইউ দাদা থেংক ইউ ছ' মাছ ভাল লাগিলে তোমালোক আহিলা মেলিলা হেৰি কৰি ভাল পালা বুলি কোৱাৰ কাৰণে তাৰপিছতে আকৌ আহিবা চিয়'ৰ আহিম বাৰু থেংক ইউ আৰু কাৰোবাক ৰিকমেণ্ড কৰি দিবা ভাল কৰি হেৰি কৰি ঠিক আছে চিয়'ৰ তো সেয়ে যদিহে ভিডিঅ'টো চাই ভাল পালে তো প্লিজ আপুনি লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু বেল আইকন যোনটো কাষত আছে টিংকৈ বজাব নাপাহৰিব এনেকুৱা ধুনীয়া ফুড ব্লগ লৈ আহি থাকিম আজিলৈ